নমস্কাৰ মোৰ নামটো প্ৰভাকৰ প্ৰতিম দত্ত মই APSC CC 2022 আসাম একাউণ্ট সাৰ্ভিস ৰেংক 35 পাবলৈ সক্ষম হৈছো মই 2021 ৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলো তেতিয়াৰ পৰা মই SPM IS একাডেমীৰ লগত জড়িত হৈ আছিলো SPM IS একাডেমীত মই ফাউণ্ডেশ্যন কোৰ্স জয়েন কৰিছিলো আমাৰ SPM IS একাডেমীৰ যিখিনি টিচাৰ্ছ আছে টিচাৰ্ছে যথেষ্ট হেল্প কৰিছিল আমাৰ গোটেই জাৰ্নিটোত তেওঁলোকে আমাৰ লগত ভালকৈ আমাক আগবঢ়াই লৈ গৈছিল সো সেই কাৰণে আই এম থ্যাঙ্কফুল টু देम মোৰ ষ্ট্ৰেটেজিৰ কথা যদি ক'বলৈ যাওঁ যথেষ্ট সিম্পল ষ্ট্ৰেটেজি মই ফলো কৰিছিলো বাকি ক্যান্ডিডেট সকলে যেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ফলো কৰে প্ৰথমতে মই যিখন আমাৰ সিলেবাস আছে সিভিল সাৰ্ভিসৰ সকলো সাবজেক্ট বিলাকৰ সিলেবাসখন থৰলি সব সাবজেক্ট বিলাক ভালকৈ পঢ়িছিলো তাৰ পিছত সেইখিনি ৰিভাইজ কৰিছিলো আৰু যিখিনি মক টেষ্ট আছিল আমাৰ SPM পৰা প্ৰভাইড কৰাই হক বা বিভিন্ন ইউটিউব প্লেটফৰ্মত পা মক টেষ্ট বিলাক মই ৰেগুলাৰলি প্ৰেক্টিস কৰিছিলো প্ৰিলিমছৰ সময়ত মই যিখিনি মক টেষ্ট আছিল সেইখিনি সকলোখিনি দিছিলো মেইনছৰ কাৰণে মই টেষ্ট সিৰিজ এনসাৰ ৰাইটিং হেবিলাক প্ৰেক্টিস কৰিছিলো আৰু বাকি কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে আমাৰ স্ট্ৰেটেজি ছাৰ এটা ইউটিউবত যে নিউজপেপাৰ এনালাইসিস আছিল হেতু ৰেগুলাৰলি ফলো কৰিছিলো হেখিনি ষ্ট্ৰেটেজি লৈ আমি আগবাঢ়িছিলো এক্সামটোৰ কাৰণে আমাৰ SPM IS একাডেমীৰ পৰা যিখিনি নোটছ এণ্ড ক্লাसेছ প্ৰভাইড কৰে যথেষ্ট ওয়েল ইকুইপড হয় আৰু নোটছখিনি যথেষ্ট ইনক্লুসিভ সকলো বিলাক সাবজেক্ট কভাৰ কৰি থোৱা থাকে আৰু হেখিনি ৰিভাইজ কৰিবলৈ বহুত সহজ হয় আৰু প্লাস ক্লাसेছৰ কথা যদি ক'বলৈ যাওঁ টিচাৰছে ভালকে ইন্টাৰেক্ট কৰে আৰু পাৰ্সোনালিও তেওঁলোকে আমাক গাইড কৰে সো সেই কাৰণে হেখিনি বস্তুক লৈ যথেষ্ট আমি গ্ৰেটফুল হয় আমাৰ দেখা যায় যে APSC এক্সামটো যথেষ্ট আনসাৰ্টেনিটি থাকে গতিকে ক্যান্ডিডেট সকলৰ মাজত পেনিক হৈ যোৱা এনজাইটি হোৱা যথেষ্ট তেনেকুৱা ধৰণৰ সিচুৱেশনছ বিলাক আমি দেখা পাওঁ গতিকে মোৰ ফালৰ পৰা যদি মই ক'বলৈ যায় এক্সামটোক লৈ কোনো ধৰণৰ প্ৰেছাৰ নিজৰ মনত ল'ব নালাগে খুব কাম এণ্ড কুল হৈ পেলাই প্ৰিপাৰেচনটো কৰিব লাগে আৰু আমি যেতিয়া প্ৰিপাৰেচন কৰাৰ সময়ত মেন্টালি কিছুমান দেখা যায় যে মান স্টুডেন্ট এজন হঠাৎ ভাগি পৰা দেখা যায় কিছুমান কোৱেশ্চনৰ যদি এনসাৰ কৰিব নোৱাৰে তেওঁলোকে পাৰফৰ্ম কৰিব নোৱাৰে ভালকে মক টেষ্টত যদি ভাল মাৰ্কস নাহে তেতিয়া যথেষ্ট ভাগি পৰা দেখা যায় গতিকে এনেকুৱা ধৰণৰ হতাশাবিলাক আহে গতিকে গোটেই জাৰ্নিটোত যথেষ্ট কুল এণ্ড কাম হৈ থকাটো বহুত দৰকাৰী বুলি মই অনুভৱ কৰোঁ টিপছ যদি মই শেয়াৰ কৰিবলৈ যাওঁ তেনেকুৱা বহুত বেছি সিগনিফিকেন্ট আৰু টিপছ নাই আমি যিখিনি জেনাৰেল যেনেকৈ আমি পঢ়া শুনা কৰিব লাগে বিভিন্ন সাবজেক্টছ বিলাক থ্ৰলি পঢ়িব লাগে আৰু আমাৰ most importantly যদি ক'ব যাওঁ তেনেহলে যেটো থট প্ৰসেসটো ভালকৈ বিল্ড কৰিবলৈ চেষ্টা কৰিব লাগে গতে সাবজেক্ট বিলাক এবাৰ বুজি লোৱাৰ পাছত সেই সাবজেক্টছ বিলাক আমি কি শিকাই আছে আমি কেনেকুৱা ধৰণৰ এনালাইসিস কৰিব লাগে সো এনালাইটিক্যাল এবিলিটি প্লাস থট প্ৰসেসটো গ্ৰো কৰাটো বহুত বেছি ইম্পৰ্টেন্ট প্ৰায়বিলাক কোৱেশ্চনৰ এনসাৰ কৰাৰ কাৰণে যেহেতু আমাৰ প্যাটাৰ্ন বিলাক বৰ্তমান সময়ত অলপ চেঞ্জ হৈছে বহুত ডাইনামিক কোৱেশ্চনছ কিছুমান সোধা আমি দেখা পাইছো এক্সামত গতিকে সেই কোৱেশ্চনছ বিলাকৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবলৈ হলে থট প্ৰসেস এটা ভাল থট প্ৰসেস বিল্ড কৰিব লাগিব আৰু মাল্টি ডাইমেনশনাল ৱেট ভাবিব পৰা হ'ব লাগিব এজন ক্যান্ডিডেটে তেতিয়াহে কোৱেশ্চনছ বিলাকৰ এনসাৰ ডাইনামিক ৱেট তেওঁলোকে কৰিব পাৰিব SPM IS একাডেমিক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তেওঁলোকৰ এই জাৰ্নিটোত আমাক হেল্প কৰি আগবঢ়াই নিয়াৰ কাৰণে